আমি ইতিমধ্যে যথেষ্ট ঘূৰিছে আমাৰ শিৱসাগৰ যথেষ্ট ঘূৰিছে আৰু আমাৰ যিবিলাক কৰ্মী তিনিটা দলৰ যিবিলাক কৰ্মী তেখেতসকলে ঘূৰি আছে তাৰপিছত ইতিমধ্যে তেখেতসকলৰ যিটো ফিডবেক তেখেতসকলে নিশ্চিতভাৱে আমাক জনাইছে যে আমি নিশ্চিতভাৱে কেণ্ডিডেট জিকিবই আমাৰ গতিকে আমি বিপুল ভোটত জয় হোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ কিমান আমি সংখ্যক বেছি আমি ভোট দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু আমি আমাৰ কৰ্মী তথা এজিপি বিজেপি আৰু ইউপিপিএলৰ কৰ্মী এইটোই চেষ্টা কৰিছে যে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টি যিটো 1 নম্বৰ গতিকে আমি ভোটৰ সংখ্যাটো 1 নম্বৰত থাকিব বিচাৰোঁ মানে গোটেই সমষ্টিৰ ভিতৰত সেই দুটা সমষ্টি আছে তাৰে ভিতৰত আটাইতকৈ হাইয়েষ্ট ভোট আমি তেখেতক দি পেলাই জয়যুক্ত কৰাম আমাৰ ৰণকৌশল একো নাই আমি হিৰাচৰণীয়া কণ্টেষ্ট কৰিলেতো উপায় নাই কণ্টেষ্ট কৰিবই গণতন্ত্ৰ চবৰে অধিকাৰ আছে তেখেতৰ হেৰিটো এতিয়াও মানে ক্লিয়াৰেঞ্চটো পোৱা নাই হাইকোৰ্টৰ পৰা এতিয়াও পোৱা নাই আৰু হয়তো তেখেতেতো হাইকোৰ্টৰ পৰা ক্লিয়াৰেঞ্চ নাপালেও নমিনেশ্যনটো ছাবমিট কৰিব পাৰিব কিন্তু স্ক্ৰুটিনিত ৰিজেক্ট হ'ব আৰু কি এইটো সম্ভাৱনা বেছি আছে আৰু এতিয়া বড়ো অনাবড়ো যি আৱেগক লৈ পেলাই তেখেতে 10 বছৰ MP হিচাপে জিকি গ'ল সেইখিনি মানে আৱেগ এতিয়া বড়ো অনাবড়ো এই যে আৱেগটো নাই বড়ো অনাবড়ো এইবাৰ ফেক্টৰ নহয় ইন জেনেৰেল যেনেকৈ আছিল আকৌ তেনেকৈ হ'ব হয় তেনেকুৱাই হ'ব কোনো অনাবড়োৰ কোনো ফেক্টৰ নাই আৰু হিৰাচৰণীয়া যদিও বা অনাবড়োৰ হৈ মানে কণ্টেষ্ট কৰিব অনাবড়ো মানুহে তেখেতক ভোট নিদিয়ে আজি আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ 5 নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ এটা ষ্টাৰিং কমিটি বনোৱা হৈছে এই ষ্টাৰিং কমিটিৰেই আজি আমি ইয়াত অফিচখন মুকলি কৰিলোঁ আমাৰ এই মুকলি অনুষ্ঠানত আমাৰ চেণ্ট্ৰেল ষ্টাৰিং কমিটিৰ চিফ কনভেনৰ হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছিল তো খুব ভাল লাগিল যে আবার আজি যথেষ্ট সংখ্যক আমাৰ কাৰ্যকৰ্তা ইয়াত উপস্থিত আছে এজিপি বিজেপি ইউপিপিএলৰ সমূহ কাৰ্যকৰ্তাসকল ইয়াত আছে তো খুব আমি ক'বলগীয়া একো নাই আপোনালোকেও সকলোৱে জানে আমিও জানো এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত জিকিব এইটো একেবাৰে সকলোৱে কৈ আছে আমিও কৈ আছোঁ এতিয়া কেৱল মাত্ৰ আমি কিমান হাজাৰ ভোটৰ ব্যৱধানত কিমান লাখ ভোটৰ ব্যৱধানত জিকিব পাৰে সেইটোৰ কাৰণেহে আমি প্ৰস্তুতি চলাই আছোঁ আপোনালোকে নিজেও জানে বা আমিও যিখিনি দেখি আহিছোঁ বা গোটেই অসমৰ ৰাইজেও ইতিমধ্যে ইউটিউবৰ কিমানখিনি স্থিতি কিমান শক্তিশালী সেইটো আমি সকলোৱে জানো যে ইউটিউব আজি গোটেই অসমতেই তেনেকুৱা ফেক্টৰ হিচাপত দেখা দিয়া গতিকে বিটিআৰ অঞ্চলত ইউটিউবৰ কি ভূমিকা আছে না বিটিআৰৰ যিখিনি চৰকাৰ সেই চৰকাৰত ইউটিউবৰ ভূমিকা আছে না ইয়াত কোনো কেণ্ডিডেট আছে এতিয়া ইউটিউবৰ লিডাৰেশ্যনে মাইনৰিটি ধৰ্মীয় সংখ্যালঘু মাইনৰিটিক যদি কয় যে ইউটিউবক ভোট দিব লাগে সেইটো সম্ভৱ হয় জানো আজিৰ দিনত কাৰো কোনো ৰুলিঙত কোনেও ভোট নিদিয়ে আজি মাইনৰিটিসকলে ভালদৰে গম পাইছে যে NDA চৰকাৰৰ কেন্দ্ৰ ৰাজ্য তথা বিটিআৰত আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি হাৰে মাইনৰিটি কক বা বড়ো অবড়ো যিমানখিনি দুখীয়া শ্ৰেণীৰ পৰিয়াল আছে সকলোৱে ব্যক্তিগত যিখিনি সুবিধা পাইছে সেইটোতো আৰু বেলেগ কথা পোৱা নাই সেই পালৰ পৰা ইউটিউবৰ কিবা তেনেকুৱা সুকীয়াভাৱে কিবা তেনেকুৱা সুবিধা কৰি দিছে নেকি জনসাধাৰণক গতিকে কোনোবা ইউটিউবৰ লিডাৰে আহি যদি কয় যে আমাৰ মুছলমান ভাইসকল সকলোৱে এইবাৰ নাঙলত ভোট দিব লাগে সেইটো সম্ভৱ নেকি আজিৰ দিনত এইটো নহয় দিন বহুত বদলিছে আগৰ সেই দিনটো নাই মানুহ বিবেক আৰু যি চৰকাৰে কাম কৰিছে সেই চৰকাৰকে ভোট দিব